মৰিগাঁও চহৰৰ নভেটিত এনিমেল ক্ৰাইম কণ্ট্ৰোলৰ অভিযান অসম দেশত বিষম কথা অভিযান চলাইছে মৰিগাঁও নাৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী নাৰায়ণ দাসৰ ঘৰত নাৰায়ণ দাসে বিগত 1.5 বছৰ ধৰি নিজৰ ঘৰৰ 3টা পোহনীয়া কুকুৰৰ লগত সংঘটিত কৰি আহিছিল অপকৰ্ম এনিমেল ক্ৰাইম কণ্ট্ৰোলৰ সৈতে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই নাৰায়ণ দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে 3টাকৈ পোহনীয়া কুকুৰ অনলাইন অভিযোগৰ ভিত্তিত এনিমেল ক্ৰাইম কণ্ট্ৰোলৰ মৰিগাঁও আৰক্ষীৰ সহযোগত চলাই এই অভিযান নাৰায়ণ দাসৰ পুত্ৰই এনিমেল ক্ৰাইম কণ্ট্ৰোলৰ সৈতে পূৰ্ণ সহযোগিতা কৰিব পিতৃৰ এই কুকৰ্মৰ বিৰুদ্ধে একচুৱেলি আমি গম পাইছোঁ যোৱাকালি এইটো এটা অলৰেডি চলি আছিলে দেৱাঞ্জন মুখাৰ্জী তেখেতে এইটো চাই আছিলে কেছটো 1.5 বছৰৰ পৰা এটা ছেক্সুৱেলি এবিউজ 3টা কুকুৰ হৈ আছে ঘৰ মানুহৰ তাত ইয়াতে মৰিগাঁৱত আৰু এভিডেন্স নাথাকাৰ কাৰণত এইটো অকণমান দেৰি হৈছিল বাট এতিয়া এভিডেন্স পোৱা গৈছে ভিডিঅ' পোৱা গৈছে আৰু ইমিডিয়েটলি আমাক আসাম পুলিচে হেল্প কৰিছে ডিজিপি ছাৰে হেল্প কৰিছে আৰু মৰিগাঁও পুলিচ হেজ বিন ভেৰি ছাপৰ্টিভ তেওঁলোক আহিছে এতিয়া কুকুৰকেইটা আমি যিটো অৱস্থাত পাইছোঁ তলা মাৰা ঘৰ এটাত বন্ধ কৰি থৈ গৈছে যিজন ক্ৰিমিনেল হয় যোনে ৰেপ কৰিছে যোনে ছেক্সুৱেলি এবিউজ কৰিছে এইটো তেওঁক ধৰা হৈছে ইয়াৰ পিছত আমি এতিয়া থানালৈ গৈ আছোঁ এতিয়া বাকীখিনি হ'ব এজাহাৰ দিয়া হৈছে তেনেকৈ তদন্ত কৰিব পুলিচে আৰু এইটো এটা এক্সাম্পল হ'ব লাগে যে অল এনিমেল NGOs এনিমেল ৱেলফেয়াৰ এক্টিভিষ্ট হয় এনিমেল লাভাৰ্ছ হয় উই আৰ অল টুগেডাৰ আৰু এই বস্তুটো আমি একদমেই সহ্য নকৰিম যে কোনোবাই কাৰোবাক এটা ভইচলেছ এনিমেল এটা ঘৰৰ ভিতৰত সোমোৱাই লৈ পেলাই এনেকৈ ফিজিকেলি এবিউজ কৰে এইটো বস্তু উই ডু নট ছাপৰ্ট এণ্ড উই আৰ দেয়াৰ টু ফাইট ফৰ দিছ টুগেডাৰ এনিমেল ক্ৰাইম কণ্ট্ৰোলৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া অনুসৰি পোহনীয়া কুকুৰ ধৰ্ষণ কৰা এইটো অসমৰ প্ৰথম ঘটনা मरिगांव পৰা বুবু নাথৰ रिपोर्टर लाइव অসম मैं ऑफिशियल हूँ मेरे पास ऑल इंडिया PRO के ईमेल आईडी में जो ईमेल आया था उसी ईमेल के बेसिस पे हम लोग सारे एक्शंस ले रहे हैं हाँ ये पुलिस डिपार्टमेंट के पास ऑलरेडी ये मेल चला गया है ठीक है तो इसका नाम हम लोग पब्लिकली डिस्क्लोज नहीं कर सकते ड्यू टू द सिक्योरिटी एंड इन डिफेमेशन ऑफ द पर्सन मतलब ऑनलाइन कंप्लेन कर हाँ ऑनलाइन मेरे पास मेल आया था हाँ फोन भी आया था बट डॉक्यूमेंटेशन के तौर पे हम लोग लीगल पे मतलब ईमेल भी ले लिया उसका नाम हम लोग डिस्क्लोज नहीं करते গোটেই কাণ্ডখিনিৰে ভিডিঅ' ফুটেজ আছে আমাৰ তাতে ভিডিঅ' ফুটেজটো প্ৰথমতে ফেচবুকত ভাইৰেল হোৱাৰ পিছতে গোটেই এটা এনজয় লগ লাগি পেলাই কেছো আগবঢ়ালে প্ৰথমতে আমি অৱশ্যে গম পোৱা নাছিলোঁ কি কোন জেগাৰ কোন ঠাইত কিন্তু আমি ৰাতিপুৱা গম পোৱাতে সকলোৱে লগালগ আহিলে আমাৰ ডিজিপি ছাৰ হৰমিত সিং ছাৰে লগালগ SP কেতে ফোন কৰিছে আৰু SP ছাৰে লোকেল পুলিচক ডাইৰেক্টিভ দি আমাক সহায় কৰিছে ধৰ্ষণ এটা এনেকুৱা কাণ্ড মানুহৰ এগেইনষ্টে হওক জন্তুৰ এগেইনষ্টে হওক কোনো পধ্যে এইটো একচেপ্টেবল নহয় আমি সমাজৰ মানুহ হিচাপে যদি আমি আজি মাত নুঠাওঁ আজি এই কুকুৰৰ লগত যি হৈছে কালি আমাৰ ঘৰৰ ভিতৰত থকা ল'ৰা ছোৱালী আমাৰ ভাইটি ভণ্টি চবৰে লগত এইটো হোৱাৰ কমপ্লিট চান্স আছে ৰিপৰ্টাৰ লাইভ